নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকক অষ্টম শ্ৰেণীৰ পাঠ 13 মিশ্ৰ সুত পাঠটো পঢ়াবলৈ লৈছো। ইয়াত তোমালোকে আগতে পাইছা মিশ্ৰ সুত জানাৰ আগতে তোমালোকে সৰল সুত কি বস্তু সেইটো জানিব লাগিব আৰু এই সৰল সুতৰ কথা তোমালোকে ক্লাছ 7তে পাই আহিছা। সৰল সুত কি মই তোমালোকক সৰল সুতৰ সমূহ আভাসটো দি আছো। প্ৰথমতে যদি পি মূলধনৰ ওপৰত আৰ সুতৰ হাৰত টি সময়ৰ ভিতৰত সৰল সুত উলিয়াব লগা হয় তেতিয়া আমি এই সূত্ৰটো প্ৰয়োগ কৰোঁ। কোনটো সূত্ৰ? পি আৰ টি ডিভাইডেড বাই 100। ইয়াত পিটো কি বুজাইছে? মূলধন বুজাইছে, আৰু আৰটো কি বুজাইছে? সুতৰ হাৰ বুজাইছে, আৰু টিটো কি বুজাইছে? মানে সময়টো বুজাইছে, কিমান সময়ৰ ভিতৰত সৰল সুত উলিয়াব লাগে সেইটো বুজাইছে। ঠিক আছে, ধৰা মই বেলেগ এটা পি নলৈ পেলাই মই ইয়াত ধৰিছো 100 টকাৰ, মানে মূলধনটো কি বুলি ধৰিছো 100 টকাৰ ওপৰত ধৰা 5 টকা সুতৰ হাৰত 1 বছৰৰ ভিতৰত সৰল সুত উলিয়াব লগা হয় তেতিয়া মই কি কৰিম? এই পি ঠাইত কি বাটিম? 100, আৰু ঠাইত কি বাটিম? 5, আৰু টি ঠাইত কি বাটিম? 1 ডিভাইডেড বাই কি 100। মই এইটো ক্যালকুলেশন কৰি তোমালোকক দেখুৱাই দি আছো। ঠিক আছে, তোমালোকক মই এটা উদাহৰণ ধৰিছিলো। ঠিক আছে, সেই উদাহৰণটো মই এতিয়া বৰ্ডত লিখিছো। উদাহৰণটো কি লিখিছো চোৱা, যে 100 টকাৰ ওপৰত 5% সুতৰ হাৰত 1 বছৰৰ সৰল সুত কিমান? ধৰি লোৱা তুমি 100 টকা কাৰোবাক ধাৰে দিছা, কিমান পাৰ্চেণ্ট সুতৰ হাৰত? 5% সুতৰ হাৰত। ঠিক আছে, আৰু কিমান বছৰ? সময়টো কিমান? 1 বছৰ। এই ক্ষেত্ৰত যদি তোমালোকে এইটো অংকৰ সমাধান কৰিবলৈ যোৱা কেনেকৈ কৰিব লাগিব চোৱা। ইয়াত মূলধন কিমান? মূলধন পি, এশ টকা, সুতৰ হাৰ কিমান? 5%, আৰু সময় কিমান? 1 বছৰ। ঠিক আছে, এতিয়া আমি কি কি দিয়া আছে আমি এইটো লিখি ললো। মূলধন কিমান আছে? 100 টকা, সুতৰ হাৰ কিমান? 5%, আৰু সময় কিমান? 1 বছৰ। এতিয়া মই সূত্ৰটো পাইছিলো, সূত্ৰটো মই অলপ আগতে লিখি দিছিলো, মনত আছে চাগে। সেই সূত্ৰটো ব্যৱহাৰ কৰিম, সৰল সুত উলিয়াব লাগে। ঠিক আছে, গতিকে সৰল সুত ইকুৱেল টু কি হ'ব? পি আৰ টি ডিভাইডেড বাই 100, এইটো আমি জানো। ঠিক আছে, গতিকে পি ঠাইত আমি কি পাতিম? ইয়াত 100, সুতৰ হাৰৰ ঠাইত কি পাতিম? 5, আৰু বছৰ কিমান? 1 ডিভাইডেড বাই কিমান? 100। এতিয়া ক্যালকুলেশন কৰা, আটা কাটি গল। ঠিক আছে, কিমান পালো মই? 5 টকা। সৰল সুত কিমান পালো? 5 টকা। 1 বছৰৰ সৰল সুত পালো 5 টকা। এতিয়া যদি মোক 1 বছৰৰ মূৰত মোৰ সমূলটো সোধে, মানে তোমাৰ সমূল কিমান হ'ল, তেতিয়া মই কি কৰিম? সেই সমূলটো উলিয়াব লাগিলে কি কৰিম? মই সমূলটো উলিয়াব লাগিলে মূলধন যোগ কি কৰিম? সৰল কিমান পায়? মূলধন কিমান আছিল? 100 টকা, সৰল সুত কিমান? 5 টকা। কিমান হ'ব মোৰ? 105 টকা। তাৰ মানে মোৰ টোটেল এমাউণ্টটো মানে সমূলটো কিমান হ'ল? 105 টকা। মোৰ হাতত আছিল 100 টকা, মই ধাৰত দিয়াৰ পিছত সৰল সুত লোৱাৰ পৰিণতিত মই কিমান পালো? 105 টকা। এইটো হ'ল মোৰ সমূল। এতিয়া আমাৰ নেক্সট কথাটো আহিব মিশ্ৰ সুত কি বস্তু। এতিয়া তোমালোকক সৰল সুতৰ কথা ক'লো। ঠিক আছে, সৰল সুতত আমি কি কৰিছিলো? 1 বছৰৰ ওলাইছিলো। ঠিক আছে, এতিয়া যদি সেই টকাখিনি যদি মই বেলেগ মানুহ এজনক ধাৰে নিদি পেলাই মই বেংকত থওঁ
কিমান টকা থৈছিলোঁ মই 100 টকা থৈছিলোঁ ঠিক আছে সাপোজ ধৰা এই 100 টকা মই কিমান পাৰ্চেন্টত থৈছিলোঁ মই 5% থৈছিলোঁ মানে মোৰ পি আছিল ইয়াত কিমান 100 আৰু আৰটো হ'ল কিমান 5% ঠিক আছে এতিয়া মই পিৰিয়ডটো কিমান আছিল মানে সময় কিমান আছিল 1 বছৰ কিন্তু মই 1 বছৰ নকৰি মই বেংকত টকাখিনি থৈছোঁ কিমান বছৰৰ কাৰণে থৈছোঁ সাপোজ মই 2 বছৰৰ কাৰণে থৈছোঁ ধৰি লোৱা 2 বছৰৰ কাৰণে থৈছোঁ কিন্তু মই এইবাৰ থৈছোঁ মই সৰল সুতত নহয় মিশ্ৰ সুতত গতিকে মোৰ কেনেকুৱা হ'ব বস্তুটো চোৱা 1 বছৰৰ সৰল সুত কিমান প্ৰথম বছৰৰ সৰল সুত এই ক্ষেত্ৰত প্ৰথম বছৰৰ সৰল সুত কিমান মই আছিলোঁ মই ক্যালকুলেশনটো কৰি দিছোঁ যেহেতু মই এতিয়া নকৰোঁ হা কিমান পাইছিলোঁ মই 5 টকা আৰু সমূলটো কিমান পাইছিলোঁ মই সমূলটো মই ওলাই দিছিলোঁ সমূলটো কিমান পাইছিলোঁ মই 105 টকা ঠিক আছে যদি মই এই দ্বিতীয় বছৰ 2 বছৰ বুলি কৈছে নহয় যদি 2 বছৰটো মই সৰল সুতত থলো হয় তেতিয়া কিমান পালো মই 5 টকা 1 বছৰত 2 বছৰত কিমান হলে হয় 10 টকা হলে ঠিক আছে 2 বছৰত কেনেকৈ 10 টকা হলে হয় কাৰণ 100 হা পূৰণ 5 পূৰণ কিমান 2 ডিভাইডেড বাই 100 কাটাকাটি গ'ল এটো কিমান হল 10 টকা সৰল সুত কিমান পালে 10 টকা সমল কিমান হলে হয় 110 টকা কিন্তু মিশ্ৰ সুতৰ কথাটো অলপ বেলেগ ধৰণৰ কেনেকুৱা মানে সুতৰ ওপৰত সুতৰ ওপৰত সুতটো কি বুজাইছে যে 5 টকা সৰল সুত ধৰাৰ পিছত মই সমল কিমান হৈছে 105 টকা ঠিক আছে এতিয়া 105 টকাৰ ওপৰত মই হেতু 105 টকাটো কি হৈ যাব সমলটো যায় নেক্সট বছৰৰ কাৰণে কি হৈ যাব মূলধন হৈ যাব মানে পিৰ ঠাইত গুচি যাব পিৰ ঠাইত কোনটো গুচি যাব 105 টকাটো তাৰ মানে মোৰ এতে কিমান হ'ব দ্বিতীয় বছৰৰ কাৰণে 105 টকা পি কিমান পালে 105 টকা সুতৰ হাৰ কিমান আছে আৰ আৰু টি কিমান আছে 2 প্ৰথম বছৰত ধৰিছিলো নেক্সট বছৰৰ কাৰণে 1 হৈ যাব ঠিক আছে গতিকে দ্বিতীয় বছৰৰ কাৰণে কি হ'ব এটো মই দ্বিতীয় কৰি দিও লিখাই আছে বাকিখিনি দ্বিতীয় বছৰৰ বাবে সৰল সুতটো কিমান হ'ব মোৰ সুতটো হ'ব তোমাৰ 100 মূলধন কিমান হৈছিল 105 টকা গতিকে ইয়াত আহিব 105 পূৰণ 5 পূৰণ চোৱা এতিয়া মই এটো ক্যালকুলেশন কৰিব লাগিব এটো যদি মই ক্যালকুলেশন কৰো মই কিমান পাম 105 পূৰণ 5 পূৰণ 1 ডিভাইডেড বাই 100 এটো যদি ক্যালকুলেশন কৰো মই ৰিজাল্টটো পাম এটো যদি মই ক্যালকুলেশন কৰো হা ক্যালকুলেশনটো কৰিলে কিমান পাম 5.25 মানে দ্বিতীয় বছৰৰ মই সুত কিমান পালো 5.25 প্ৰথম বছৰত কিমান পাইছিলো 5 টকা দ্বিতীয় বছৰত কিমান পালো 5.25 টকা তাৰমানে কিমান বাঢ়িল 25 টকাটো কি বাঢ়িল 0.25 টকাটো বাঢ়ি গ'ল নিশ্চয় কটোৱাৰ লগে লগে গতিকে এতিয়া মোৰ প্ৰশ্নটো কি আছিল যে 100 টকা মূলধনত 5% সুতৰ হাৰৰ 2 বছৰৰ অন্তত মিশ্ৰ সুত কিমান 5.25 এটো প্ৰথম বছৰত আছিল 5 টকা দ্বিতীয় বছৰত কিমান হল 5.25 গতিকে কিমান হল অল টোটাল মোৰ 5 যোগ 5.25 কিমান হ'ব মোৰ 10.25 সমল কিমান হ'ব হ'ব 100 টকা মূলধন আছিল সুত পালো কিমান 10.25 সমল হল মোৰ 110 টকা 25 পইচা নিশ্চয় আশা কৰো তোমালোকে বুজিব পাৰিছা কিন্তু মই এতিয়া এই কথাটো কওঁ যে মিশ্ৰ সুতটো কি বুজায় মিশ্ৰ সুতটো এইটোৱে বুজায় যে কি সুতৰ ওপৰত কি বুজায় সুতটোৱে মিশ্ৰ সুত বুজায় মানে কি এটা পৰ্যায় থাকে 1 বছৰ 2 বছৰ 3 বছৰ যিমান পৰ্যায় প্ৰথম বছৰত সুত হল ধৰা 100 টকাত 5 টকা দ্বিতীয় বছৰত হেতু বাঢ়ি যায় ফলে 105 টকা হল মূলধনটো দ্বিতীয় বছৰৰ কাৰণে আৰু সেইটোৰ ওপৰত সুত লাগিল কিমান হল 5.25 টকা